বহু প্ৰতীক্ষাৰ অন্ত পেলাই যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পুনৰ পাব্লিছ কৰা হৈছে, আমি ডিছকাছ কৰিম A to Z ইনফৰমেশ্যন। সকলোৱে ভিডিঅ'টো লাইক এটা কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। ডেট দেখিবলৈ পাইছে 25/6/2025 তাৰিখে। ইয়াত এটা জেনেৰেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে DW ন'টিছ জাৰি কৰিছে। ইয়াত কোনো ধৰণৰ NIS প্ৰাৰ্থীসকলৰ কাৰণে কেৱল যে ডকুমেণ্ট ভেৰিফিকেশ্যন মাতিছে প্ৰাৰ্থী, সেইটো ইয়াত মেনশ্যন কৰা নাই। ইয়াত প্ৰায় 1600ৰো অধিক প্ৰাৰ্থীৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ন'টিছ এটা জাৰি কৰিছে DW ফালৰ পৰা। ইয়াত ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য ছেকেণ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেট হু হেভ ছাকচেছফুলি, অৰ্থাৎ যোনে এপ্লাই কৰিছিলে 5,500 পোষ্টত তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডেটটো কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব? 27 জুনৰ পৰা 8 জুলাইলৈকে অনুষ্ঠিত হ'ব। ৰিপৰ্টিং টাইম 1 hour বিফ'ৰ, এইটো আপোনালোকে গম পাইছে যে 1 ঘণ্টাৰ আগত আচলতে আপোনালোকে উপস্থিত হ'ব লাগিব। ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটীত হ'ব। দ্য লিষ্ট অফ ছেকেণ্ড কেণ্ডিডেট ফৰ দ্য ছেকেণ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ইজ এপেণ্ডেড বিল', অৰ্থাৎ নামখিনি দিয়া আছে, আপোনালোকে নিজেই চাব পাৰিব। গোটেই ডিটেইলছত নাম দিয়া আছে। টোটেল আমি যদি চাওঁ তেতিয়াহ'লে দেখিব যে টোটেল প্ৰায় 1618জন প্ৰাৰ্থী ইয়াত নাম মেনশ্যন কৰা আছে। আপোনালোকে ৱেবছাইটৰ পৰা এইটো ডাউনলোড কৰি ল'ব। আৰু নোটত কি লেখা আছে সেইটো যদি আমি ডিছকাছ কৰি দেখিব পাব যে 1 নম্বৰ পইণ্টত দিয়া আছে NIS প্ৰাৰ্থীসকলৰ কাৰণে মেবি এইটো পইণ্ট 1 নম্বৰ পইণ্টটো আচলতে ইম্পৰ্টেণ্ট হয়। ইয়াত লেখা আছে যে দ্য কেণ্ডিডেট আৰ হেয়াৰ বি আস্কড টু কমপ্লাই the notice regarding proof of in-service teacher only for the candidate with 18-month DLED from NIS as notified ভাইট নাম্বাৰ দিয়া আছে। ডেট 17 জুন তাৰিখে, অৰ্থাৎ চিটেটৰ যি কেছ আছিলে সেই কেছত যিসকল নিউজৰ প্ৰাৰ্থীৰ কাৰণে ডকুমেণ্ট বিচাৰিছিলে সেই একেই ডকুমেণ্ট DW বিচাৰিছে 5,500 এপ্লাই কৰা প্ৰাৰ্থীসকলৰ। আৰু 2 নম্বৰত আপোনালোকে সকলোৱে নিজৰ ডকুমেণ্টটো ছেল্ফ এটেষ্টেড কৰি অৰিজিনেল নিব লাগিব আৰু এটা জেৰক্স কপি নিব লাগিব ছেল্ফ এটেষ্টেড কৰি। 3 নম্বৰ পইণ্টত দিয়া আছে একনলেজমেণ্ট, আপোনালোকৰ যিটো কপি আছিলে সেই কপিটো লগত লাগিব 3 নম্বৰ পইণ্টত। 4 নম্বৰ পইণ্টত কৈছে যে যদি আপোনালোকে কিবা ফ্ৰড ডকুমেণ্ট আপলোড কৰে তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটৰ যিটো এপ্লাই সেই এপ্লাইটো কেঞ্চেল কৰা হ'ব। 5 নম্বৰ পইণ্টটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ, যিসকলৰ নাম নেকি অহা নাই সেইসকলৰ কাৰণে এটা ভাল পইণ্ট এইটোৱে যে 5 নম্বৰ দিয়া আছে 1 জুলাইত পুনৰ সম্ভৱ নেক্সট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব। দ্য নেক্সট ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড ফ্ৰম 1 জুলাই 2025। দ্য লিষ্ট উইল বি পাব্লিছ ইন দ্য ৱেবছাইট, অৰ্থাৎ ইন ডিউ কোৰ্চ অফ টাইম, অৰ্থাৎ নেক্সট ফেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব 1 জুলাইত দিয়া হ'ব বুলি 1 জুলাইৰ পৰা আৰম্ভ হ'ব বুলি কোৱা হৈছে। আৰু দ্য লিষ্ট উইল বি পাব্লিছ, অৰ্থাৎ সেই লিষ্টখন খুব সোনকালে পাব্লিছ কৰিব DW ফালৰ পৰা। বহু প্ৰতীক্ষাৰ অন্তত প্ৰায় 1600 প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক মাতিছে। প্ৰায় 5,500 পোষ্টৰ ইতিমধ্যে ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে। আশা কৰিছিলোঁ যে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনতে গোটেইখিনি কাম শেষ কৰিব DW, কিন্তু ইয়াৰ পাছতো হয়তো আৰু 2টা পৰ্যায়ত ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যিটো অফিচিয়েল ইনফৰমেশ্যন আপোনালোকক লাভ কৰিলোঁ সেইটো আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। যদি আপোনালোকে এই লিষ্টখন ডাউনলোড কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে DW অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে নিজে ডাউনলোড কৰি ল'ব। পৰৱৰ্তী সময়ত সকলোখিনি কথা ডিছকাছ কৰিম, আমাৰ সৈতে কানেক্ট হৈ থাকিব। কাৰ নাম আহিছে কাৰ নাম অহা নাই সেইটো আপোনালোকে কমেণ্ট কৰিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিব।